নমস্কাৰ আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি হয়তো আপোনাৰ বহুত ভাল লগা এবিধ প্ৰিয় খাদ্য খোৱা বাদ দিবলৈ বাধ্য হ'ব কিয় বাধ্য হ'ব বুলি কৈছোঁ ভিডিঅ'টো শেষলৈকে চালে বুজিব আৰু আমাৰ পেজটো ফ'ল' কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এয়া আচলতে এগৰাকী ব্যক্তিয়ে বস্তাত ভৰাই লৈ কিবা গছকি থকা নিশ্চয় দেখিছে আচলতে এয়া গছকি থকা নাই ইয়াত ধুইছে কি ধুইছে ইয়াৰ বস্তাসমূহৰ ভিতৰত ধান আছে ধান এনেধৰণে গছকি ধুইছে যিহেতু বেছি বস্তু এনেকৈ ধুব লাগিলে হাতেৰে দিগদাৰ হয় কোনো মেচিন বা তেনেকুৱা ইকুইপমেণ্ট নাই এটা কিয় ধুইছে কি বনাব চাই থাকক এতিয়া এই বস্তাসমূহৰ পৰা ধানবোৰ উলিওৱা হ'ব আৰু এনেধৰণে মজিয়াত চাওক ভৰিৰে গছকি ধানবোৰ উলিওৱা হৈছে এতিয়া এই ধানৰ ওপৰত নিমখ ছটিয়াব নিমখ কিয় ছটিয়াব গোটেইখিনি আপোনালোকে বুজিব এতিয়া ইমানখিনি ধানৰ ওপৰত নিমখ ছটিয়াব লাগিলে যিহেতু মেচিনাৰী ইকুইপমেণ্ট নাই এনেধৰণে ছটিয়াই লৈ নিমখখিনি ধানৰ লগত মিক্স হ'ব লাগিব ভালকৈ আৰু মিক্স কৰিবৰ বাবে এতিয়া এনেধৰণে ভৰিৰে নিমখখিনি মিক্স কৰা হ'ব এতিয়া ধানখিনি যেহেতু ধুই আনিছিলে নিমখ মিক্স কৰি এনেধৰণে ধানখিনি মুকলি কৰি দিয়াৰ লগে লগে লাহে লাহে ধানখিনি শুকাবলৈ আৰম্ভ কৰিব অলপ আৰু এই শুকোৱা ধানখিনি এতিয়া বিভিন্ন ধৰণৰ পাত্ৰত লৈ গৈ এটা মেচিনত দিয়া হ'ব মেচিনটোত বেলেগ একো নাই মেচিনটোৱে গৰম কৰিব ধানখিনি আৰু ধানখিনি ফাটিব ফটাৰ লগে লগে আপুনি বুজিব পাৰিছে ইয়াৰ পৰা কি ওলাব আপুনি মই ৰাতিপুৱা একেবাৰে চাহৰ লগত কৰা নাস্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যত ব্যৱহাৰ কৰা মুড়ি প্ৰস্তুত কৰিব কেৱল এয়াই নহয় এতিয়া মুড়ি প্ৰস্তুত কৰাৰ পিছৰখিনি চাব কিমান হাইজিন মেইনটেইন কৰা হয় আৰু আপুনি মুড়ি খাবলৈ বাদ দিবলৈ বাধ্য হ'ব কাৰণ মুড়ি এনেধৰণে প্ৰচেছ কৰি বনোৱাৰ পাছত ইয়াক আৰু পৰিষ্কাৰ কৰি আমিতো নাখাওঁ আমি ডাইৰেক্টলি খোৱাৰ বাবে ব্যৱহাৰ কৰোঁ এয়া চাওক মুড়ি ওলাই আহিছে এতিয়া এই মুড়িসমূহ যিহেতু তীব্ৰ গতিত ওলাই আহিব এই মুড়িখিনি বস্তাত ভৰাব লাগিব কিন্তু তাৰ আগত কি পদ্ধতিৰে এতিয়া চাওক মজিয়াত কোনো ধৰণৰ হাইজিন বোলা বস্তু নাই চাওক ভৰিৰে গছকিছে ভৰিৰ ধূলি মজিয়াত পৰি আছে এই ধূলিসমূহো মুড়িৰ সৈতে একেলগ কৰি দিয়া হ'ব এয়া এতিয়া এই মুড়িসমূহ বস্তাত পেকিং কৰিব লাগিব বস্তাত পেকিং কৰাৰ বাবেও তেনেকুৱা বিশেষ ধৰণৰ ইয়াত ব্যৱস্থা নাই ভৰিৰে গছকি মোহাৰি মুঠতে বস্তাত পেকিং কৰিব লাগে চাই লওক আৰু আমি এই মুড়ি কি কৰিম বজাৰৰ পৰা আনি পাত্ৰত ভৰাম ঘৰত আৰু লগে লগে আমি চাহৰ লগত বা অন্যান্য বিভিন্ন ধৰণৰ আমি উপকৰণৰ সহায়ত এই মুড়ি খাওঁ গতিকে ভাবি চাওক এই মুড়িসমূহ আমি যিবোৰ বজাৰৰ পৰা এনেধৰণে আনি খাইছোঁ আচলতে কিমান হাইজেনিক হয় গতিকে আপুনি এতিয়া মুড়ি খাব বা নাখাব এয়া আপোনাৰ কথা কিন্তু বহুত পপুলাৰ এখন চিটিত প্ৰস্তুত কৰা মুড়িৰ এয়া দৃশ্য গতিকে সকলোতে মুড়ি আচলতে এনেকৈ প্ৰস্তুত কৰা হয় বুলিলেও ভুল নহ'ব গতিকে এতিয়া আপুনি ডিচাইড কৰক আপুনি মুড়ি খাব নে নাই